So, dear students, in my hand, the English question paper of 2024 is there in my hand. So, I'll solve the question paper before you so that you can understand the question paper better for the upcoming examination. So, the very first question is Lanso cultivated. The Lanso কি কাল্টিভেট কৰিছিল কি তেওঁ শস্য খেতি কৰিছিল তো ইয়াত পেডি নহয় বাৰ্লিও নহব যেহেতু আমাৰ টেক্সটত কি আছে যে কর্ন বুলি আছে গতিকে কর্নটো হৈছে আমাৰ উত্তৰ ভুট্টাৰ তেখেতে খেতি কৰিছিল being a farmer ল্যানসন knows যে খেতিয়ক হোৱাৰ উপৰিও ল্যানসে জানিছিল কি জানিছিল how to talk কথা কোৱা জানিছিল how to drive গাড়ী চলাব জানিছিল how to write how to please God তো যেহেতু আমার টেক্সটত এই গোটেকেটা যদিও জানিছিল গতিকে আমার টেক্সটত আছে হাউ টু রাইট বিং আ ফার্মার হি নিউ হাউ টু রাইট question number 3 Lanso's field was white as if covered with the Lansor যেটো শস্যপথাৰ হেতু ভৰি পৰিছিল হেতু ঢাকি গৈছিল with কিহেৰে ঢাকি গৈছিল with salt আমার টেক্সট কি আছে সল্ট বুলি আছে নিমখেৰে যেনিবা ঢাকি থাকে কোনো এটা বস্তু ঢাকি দিলে যেনেকুৱা লাগে তেনেকুৱাতেও পথাৰটো ঢাকি গৈছিল কিহেৰে হিলা বৃষ্টিৰে হিল পৰিছিল question number 4 Lanso mentioned the raindrops as যে ল্যানসে সেই বৰষুণৰ টোপালবিলাকক বিবেচনা কৰিছিল কিহেৰে বিবেচনা কৰিছিল with new coins টকাৰ নতুন মুদ্রা বলি তেখেতে এইটো বিবেচনা কৰিছিল ল্যানসো ওয়াজ এন ওয়ার্কস অফ আ ম্যান ইয়াত ওয়ার্কস অফ আ ম্যান টু আন্ডারলাইন কৰা আছে এই ফ্ৰাজটোৰ অৰ্থটো কি আইডেন্টিফাই দ্য মিনিং অফ দ্য আন্ডারলাইন ফ্ৰাজ যে এই আন্ডারলাইন কৰা যিখিনি তলেৰে দাগ দি আছে সেইখিনিৰ মিনিংটো কি ইয়াত এন ওয়ার্কস অফ আ ম্যান যাৰ অৰ্থটো হৈছে আ হার্ড ওয়ার্কিং পারসন এজন কঠোৰ পৰিশ্ৰমী ব্যক্তি যেহেতু তেখেতে খেতি পথাৰত সদায় কাম কৰি আছিল In the context of a letter to God, Lanso's wife was preparing a letter to God নামৰ চেপ্টাৰটোত লেসনটোত কি ল্যানসৰ ৱাইফ ঘৈণীয়েকে কি প্ৰস্তুত কৰি আছিল যেহেতু এইটো স্পষ্টভাৱে দিয়া আছে যে হিজ ৱাইফ দ্য লেডি ওয়াজ প্ৰিপেয়াৰিং সাপাৰ অৰ্থাৎ ৰাতিৰ আহাৰ নাইট মিল যেটো ডিনাৰ বুলি কয় হেতু হে ডিনাৰটো আমেৰিকান ইংলিশ হয় আৰু ব্ৰিটিছ ইংলিশত সাপাৰ বুলি কোৱা হয় গতিকে ইয়াত ডিনাৰ আৰু সাপাৰৰ কনফিউজনটো হ'ব নালাগে কাৰণ আমাৰ উল্লেখ আছে সাপাৰটো ৰাতিৰ আহাৰ ডিনাৰৰ অৰ্থ হৈছে ৰাতিৰ আহাৰ নাইট মিল কিন্তু এই ডিনাৰটো হৈছে আমাৰ আমেৰিকান ইংলিশ আৰু সাপাৰটো হৈছে ব্ৰিটিছ ইংলিশ গতিকে যেহেতু সাপাৰ বুলি উল্লেখ আছে গতিকে আমি ডিনাৰটো কনসিডাৰ কৰিব নোৱাৰি নেক্সট কোৱেশ্চন নম্বৰ 7 জিএল ফুয়েন্টেস is related to which of the following lessons জিএল ফুয়েন্টেস নামৰ লেখকজন কোনটো লেসনৰ লগত জড়িত আছে নেলসন মেণ্ডেলাৰ লগত নহয় এটো নহয় এ টাইগাৰ ইন দা জু এটো নহয় কুৰগো নহয় গতিকে এ লেটাৰ টু God because a letter to God was written by G.L. Fuentes. So question number 8 A Long Walk to Freedom is the autobiography of the Long Walk to Freedom কাৰ অটোবায়োগ্রাফি আছিল অটোবায়োগ্রাফি অর্থাৎ নিজৰ জীৱনী যদি নিজে লিখে তাক অটোবায়োগ্রাফি বুলি কোৱা হয় The life written by himself or herself is called autobiography এইটো আছিল লং আপ টু ফ্রিডম আছিল নেলসন মেণ্ডেলাৰ অটোবায়োগ্রাফি question number 9 for Mandela a real brave man is he who conquers fear ইয়াত নেলসন মেণ্ডেলাৰ মতে বাবে এজন প্ৰকৃত বীৰ মানুহ কোন যিয়ে নিজক ভয়টোক কনকুয়ার কৰিব পাৰে question number 10 Identify the meaning of the underlined phrase being treated differently. ইয়াত being treated differently ইয়াৰ অৰ্থটো কি হ'ব যে বেলেগ ধৰণে আচৰণ কৰা যাৰ অৰ্থটো হ'ব ইয়াত ডিপ্ৰাইভেশনটো নহয় যেহেতু আমাৰ লেসনটো ডিসক্ৰিমিনেশনৰ ওপৰত বহুত গুৰুত্ব দিয়া হৈছে গতিকে ইয়াত কি হ'ব ডিসক্ৰিমিনেশন হৈ যাব ডিপ্ৰাইভেশনটো হয় কিন্তু এটো more appropriate is discrimination
Question number 11 for Mandela. The greatest wealth of the nation is its যে মেণ্ডেলাৰ মতে তেওঁৰ দক্ষিণ আফ্ৰিকাৰ আটাইতকৈ মূল্যৱান আটাইতকৈ চহকী সম্পদটো কি আছিল গ্ৰেটেষ্ট ৱেলথটো কি আছিল এইটো আছিল তেখেতৰ জনসাধাৰণ কাৰণ মানৱ সম্পদটো হৈছে আটাইতকৈ শক্তিশালী এবিধ মহৎ সম্পদ So question number 12 লৈ আহিছো 10th May is mentioned as dash day in the context of Nelson Mandela a long walk to freedom a long walk to freedom নামৰ লেসনটোৰ পৰা আমাৰ যেহেতু ইয়াত তুলি দিয়া হৈছে আৰু ইয়াৰ অৰ্থটো কি হিচাপে এই 10 মে তাৰিখটো কি হিচাপে উল্লেখ কৰা হৈছে ইয়াত আমি অপচন চাম স্প্ৰিং ডে উইন্টাৰ ডে সামাৰ ডে or autumn day so ইয়াত টেক্সটত কিন্তু আমাৰ ডাইৰেক্ট এই লাইনটো আছে দ্বিতীয় পৃষ্ঠাত আছে লেখাটো ইয়াত অটাম ডে হ'ব অটাম ডে অৰ্থাৎ শৰৎকাল হিচাপে উল্লেখ কৰা হৈছে 10 মে তাৰিখক নেক্সট 13 নম্বৰ কোৱেশ্চন দ্য চেভৰন অফ ইম্ফালা জেট লেফট আ স্মোক ট্ৰেইল এজ যে চেভৰন ইম্ফালা জেট যেহেতু ইয়াত সেই দিৱসটো উদযাপন কৰিবলৈ লওঁতে কিছুমান এয়াৰক্ৰাফ্ট আকাশেৰে উৰিছিল আৰু তেওঁলোকে কি ধোঁৱা যেটো এই ধোঁৱাৰ আকৃতিবিলাক এৰিছিল হেতু কি কেনে ধৰণৰ আছিল হেতু আছিল ব্ল্যাক ৰেড গ্ৰীন ব্লু এণ্ড গোল্ড এই কেইটা কালাৰ আছিল কাৰণ এইটো হৈছে নেলসন মেণ্ডেলাৰ দেশ যেটো সাউথ আফ্ৰিকা সেই দেশৰ জাতীয় পতাকাৰ কালাৰ গতিকে ইয়াত এই কেইটা ৰং ব্ল্যাক ৰেড গ্ৰীন ব্লু এণ্ড গোল্ড এই কেইটা ৰং তাত প্ৰদৰ্শন কৰা হৈছিল যেনেদৰে আমাৰ তিৰংগা তিনিটা পতাকাৰ তিনিটা ৰংক প্ৰদৰ্শন কৰা হয় আকাশেৰে স্বাধীনতা আৰু গণতন্ত্ৰ দিৱসত এই একেদৰে সাউথ আফ্ৰিকাৰ সেই দিনা ব্ল্যাক ও কলা ৰঙা সেউজীয়া নীলা আৰু সোণালী ৰঙৰ এটা স্মোক এৰি দিয়া হৈছিল Question number 14 for Mandela what comes more naturally মেণ্ডেলাৰ মতে কোনটো what comes more naturally যে কি বেছি প্ৰাকৃতিকভাৱে আহে ইয়াত স্পষ্টভাৱে হ'ব লাভ যেহেতু ভাল পোৱা বিষয়টো ঐশ্বৰিক বুলি আমি বিবেচনা কৰোঁ আৰু ভাল পোৱা এনে এটা বস্তু যি প্ৰাকৃতিকভাৱে হয় আৰু হেট্ৰেট যেটো আছে এইটো আমি সমাজৰ পৰা হেতু এইটো আমি প্ৰাকৃতিকভাৱে নাপাওঁ Question number 15 Mandela was a leader of the Mandela leader আছিল নেতা আছিল কিহৰ ন্যাশনাল ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ এটো তো হবই নৰে ভাৰতৰ কথা কৈছে এটো আফ্ৰিকান ন্যাশনাল কংগ্ৰেছ নামৰ যেটো দল আছিল আৰু সেই দলৰ তেখেতে নেতা আছিল গতিকে অপচন নম্বৰ সি ইজ দ্য কারেক্ট আনসার Question number 16 in the context of Nelson Mandela a long walk to freedom which flame can be hidden but never be extinguished the in the context of Nelson Mandela a long walk to freedom or ক্ষেত্ৰত এইটো প্ৰেক্ষাপটত কি এনেকুৱা বস্তু যি বস্তুটো আমি হিডেন কৰি ৰাখিব পাৰো লুকাই ৰাখিব পাৰো কিন্তু একেবাৰে নুমাই দিব নোৱাৰি এক্সটিংগুইশৰ অৰ্থ নুমাই দিয়া এইটো হৈছে মেন্স গুডনেস মানুহৰ যি ভাল গুণ সেই গুণবিলাক আমি যদিও লুকাই ৰাখিব পাৰি কিছু সময়ৰ কাৰণে কিন্তু একেবাৰে নুমাই দিব নোৱাৰি সেইটো প্ৰকাশ পাবই Question number 17 the word profound means profound এই শব্দটোৰ অৰ্থটো কি profound শব্দটোৰ অৰ্থ হৈছে deep profoundly deep অৰ্থাৎ profoundly deep অর্থাৎ সম্পূর্ণরূপে কলা যেটো ক্লাস 9 তো এই শব্দটো আপোনালোকে পাইছে Question number 18 The season of joy in Kurg commences from commences অর্থ হৈছে আৰম্ভ হোৱা যে কেতিয়া কুৰ্গত আনন্দৰ উৎসৱ আনন্দৰ সিজন কেতিয়া আৰম্ভ হয় তো আনন্দৰ সিজন কুৰ্গত এটো সেপ্টেম্বৰ টু মাৰ্চ এইখিনি সময়ত আৰম্ভ হয় কাৰণ এইখিনি সময়ত হেই ঠাইৰ প্ৰাকৃতিক সৌন্দৰ্যবিলাক আমি আটাইতকৈ বেছি সুন্দৰ হৈ উঠে আৰু তেতিয়া আমাৰ
সেই সৌন্দৰ্যবিলাক বহুত ভাল লাগে, সেইকাৰণে কোৱা হৈছে ছিজন অফ জয়, ছেপ্টেম্বৰ টু মাৰ্চ। কুৱেশ্যন নম্বৰ 19, দ্য পিপল অফ কুৰ্গ আৰ পচিবলি অফ, যে কুৰ্গৰ যিবিলাক মানুহ আছে সেই মানুহবিলাক কাৰ উত্তৰসূৰী, পচিবলি সম্ভৱতঃ কাৰ উত্তৰসূৰী, ইয়াত গ্ৰীক অৰ আৰব ডিচেণ্ট, ডিচেণ্ট মানে উত্তৰসূৰী। The traditional dress kufia was worn by, যে কুফিয়া নামৰ যিটো প্ৰাকৃতিক পোচাক সেইটো কাৰ দ্বাৰা পৰিধান কৰা হৈছিল, কোনে পৰিধান কৰা হৈছিল, এইটো আছিল গ্ৰীকসকল নহয়, দ্য কুৰ্ছসকলে কুফিয়া নামৰ এটা পৰম্পৰাগত পোচাক তেওঁলোকে পৰিধান কৰে। কুৱেশ্যন নম্বৰ 21, in the context of Kurg, the panoramic view of Kurg can be seen from, যে panoramic মানে এক বহল আকৃতিভাৱে বহলভাৱে দৃশ্যবিলাক ক'ৰ পৰা দেখা যায়, এইটো আমাৰ ব্ৰহ্মগিৰি হিলছ আছিল। আৰু এইটো একেবাৰে সহজ কুৱেশ্যন, এইটো কৰিব কোনোৱে পৰা নাথাকিলেও এইটো কৰিব পৰা যায়, কাৰণ ইয়াত যিবিলাক নাম আছে এইবিলাক হিল নহয়, পাহাৰ নহয়। তো পাহাৰত উঠিলেই অবভিয়াছলি আমি প্ৰাকৃতিক দৃশ্যবিলাক বা সন্মুখৰ দৃশ্যবিলাক বহল আকাৰে দেখিব পাৰি, কাৰণ উচ্চ শিখৰত উঠিলে তাৰ ৰেঞ্জটো বাঢ়ি যায়। কুৱেশ্যন নম্বৰ 22, দ্য অনলি গেটৱে অফ কুৰ্গ ইজ, যে কুৰ্গলৈ যাবলৈ হ'লে একমাত্ৰ গেটৱে দুৱাৰমুখ কোনটো, এইটো মেডিকেৰী, মেডিকেৰী ইজ দি অনলি গেটৱে টু এণ্টাৰ টু কুৰ্গ। 23, হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ ইজ নট, ইয়াত কিন্তু মন কৰিবলগীয়া কথা হৈছে যে ইজ নট বুলি কৈছে, যে কোনটো নহয়, নেগেটিভ কুৱেশ্যন দিছে, অৰ্থাৎ নেগেটিভ কুৱেশ্যন যেতিয়া দিব তেতিয়া যিটো ভুল উত্তৰ সেইটোৱে শুদ্ধ হ'ব, क्योंकि पूछा ही गलत है, इसलिए हमें जो गलत आंसर है उसको चूज करना पड़ेगा। सो ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ ইজ নট অফাৰ্ড ইন বাই কুৰ্গ, কুৰ্গত কোনটো খেল ইয়াত খেলটো অফাৰ কৰা নহয় বা তাত পোৱা নাযায়, এইটো ছুইমিং, এই ছুইমিংটো তাত পোৱা নাযায়, কাৰণ ৰিভাৰ ৰেফটিং এইটো উল্লেখ আছে, মাউণ্ট বাইকিং এইটো কুৰ্গত পোৱা যায়, কেনোয়িং মানে ৰছীৰে এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱা, আগমন কৰা, সেইটো হৈছে কেনোয়িং। গতিকে এই তিনিওটাৰ কথা উল্লেখ আছে, ছুইমিঙৰ কথা সেই কুৰ্গ নামৰ চেপ্টাৰ উল্লেখ নাই। চ' দ্য অপশ্যন নম্বৰ ছুইমিং ইজ দি ৰাইট আনচাৰ। 24, দ্য ফ্ৰেছ ৱাটাৰ ফিছ অফ কুৰ্গ ইজ, যে ফ্ৰেছ ৱাটাৰ যিটো পৰিষ্কাৰ পানীত পোৱা মাছবিধৰ নাম কি, যিটো কুৰ্গত পোৱা যায় সেইটো হৈছে মহাশিৰ। মহাশিৰ ইজ দ্য ফিছ হুইচ কেন বি ফাউণ্ড ইন দ্য ফ্ৰেছ ৱাটাৰ অফ কুৰ্গ। এতিয়া নেক্সট কুৱেশ্যন আহিছোঁ 25, হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰিটছ ডেছ, হিয়াৰ দ্য ৱাৰ্ড ষ্টক মিনছ, এইটো দ্য কুৱেশ্যন হেজ বিন গিভেন ফ্ৰম দি চেপ্টাৰ এ টাইগাৰ ইন দ্য জু, হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰিটছ। ষ্টক শব্দটোৰ অৰ্থটো কি, ইয়াত ষ্টক শব্দটোৰ অৰ্থ হৈছে মভ শ্ল'লি, লাহে লাহে খোজ কঢ়া, সেইটো হৈছে ষ্টক্স। Who passes near the water hole in the context of a tiger in the zoo? A tiger in the zoo নামৰ চেপ্টাৰটোত কোনে মানে ঝৰ্ণাৰ কাষেৰে পানীৰ ওচৰেৰে কোনে পাছ কৰে বা কোনে অতিক্ৰম কৰে, ইয়াত কোৱা হৈছে প্লাম ডিয়াৰ। আৰু এই প্লাম ডিয়াৰ মানে হাস্যৱান যিবিলাক হৰিণ, সেই হৰিণবিলাক তাৰ এটা পানী খাবলৈ আহে, আৰু সেই আশাত টাইগাৰে কিন্তু ৰখি থাকে যে তেওঁ কি কৰিব পাৰিব, তাত প্ৰে কৰিব পাৰিব, অৰ্থাৎ তেওঁক মাৰি খাব পাৰিব। চ' কুৱেশ্যন নম্বৰ 27, ইন হিজ কোৱাইট ৰেজ, হেয়াৰ ৰেজ মিনছ, ৰেজ শব্দটোৰ অৰ্থ কি, কোৱাইট শান্ত, আৰু ৰেজ অৰ্থটো কি, এংগাৰ অৰ্থাৎ খং। এইটো এ টাইগাৰ ইন দ্য জুৰ পৰা দিয়া হৈছে। 28, what may be the side effect of chocolates in the context of the poem Amanda, যে আমাণ্ডা নামৰ যিটো কবিতা আছে সেই কবিতাত চকলেট খোৱাৰ কাৰণে আমাণ্ডাৰ কি প্ৰভাৱ পৰিব পাৰিব, ইট কজেছ একনি, একনি এটা হৈছে ছালৰ বেমাৰ, যি বেমাৰটো চকলেট খালে এইটো বেছি হৈ যায়, গতিকে ইয়াত ইট কজেছ একনি,
এইটোৱে ছালৰ বেমাৰটো তাৰ বৃদ্ধি হৈছিল, বাঢ়ি গৈছিল। গতিকে সেইকাৰণে তেওঁক চকলেট খাবলৈ মানা কৰা হৈছিল আমাণ্ডাক। 29 আমাণ্ডা ইয়াৰ্ড ফৰ, যে আমাণ্ডা কিহৰ বাবে আকুল হৈ থাকে, তেওঁৰ মনটো কিহৰ কাৰণে কাঁদি থাকে? ফ্ৰীডম, কাৰণ তেওঁ ফ্ৰীডম বিচাৰে, স্বাধীনতাটো তেওঁ বিচাৰে, আৰু তেওঁ কৈছে ফ্ৰীডম ইজ সুইট। 30 নম্বৰ কুৱেশ্যন, আইডেণ্টিফাই দ্য মিনিং অফ দি ৱৰ্ড ট্ৰাংকুইল। ট্ৰাংকুইল শব্দটোৰ অৰ্থটো কি? ট্ৰাংকুইল অৰ্থ শান্তশিষ্ট, এইটো হ'ব কাম, CALM, একটু এলটো সাইলেন্ট হয়, কাম হ'ব এইটো। কুৱেশ্যন নম্বৰ 31, হু অফ দ্য ফলোয়িং ইজ এ সিক্ৰেট এজেন্ট? তলৰ কোনটো এজন চোৰাংচোৱা অৰ্থাৎ সিক্ৰেট এজেন্ট, গোপন কাৰ্যকৰ্তা? ইয়াত অজেবল ইজ এ সিক্ৰেট এজেন্ট। এটা মিডনাইট ভিজিটৰৰ পৰা দিয়া হৈছে। কুৱেশ্যন নম্বৰ 32, ৱাজেবল মুভ টু পেৰিছ। ৱাজেবলে পেৰিছলৈ স্থানান্তৰিত হৈছিল কিমান বছৰ আগত? 20 ইয়াৰ্ছ আগত, 20 বছৰ আগত। কাৰণ এই 20 বছৰ আগতে তেওঁ আমেৰিকাত থাকিছিল, আৰু আমেৰিকাৰ পৰা তেওঁ ক'লৈ স্থানান্তৰিত হৈছিল? পেৰিছলৈ হৈছিল কিমান বছৰ আগত? 20 ইয়াৰ্ছ। 33, the author of the story A Question of Trust is, the Question of Trustৰ অথৰটো কোন? এইটো ভিক্টৰ কেনিং। Question number 34, Horace Dunby robbed safe every year too. Horace Dunby প্রতি বছর আলমিরা কিয় চুরি করেছিল? সেফ মানে হিন্দুক কিয় চুরি করেছিল? টু বাই এক্সপেন্সিভ বুকস, তেওঁ পঢ়া শুনা কৰিবৰ কাৰণে, তেওঁ কিতাপ কিনিবলৈ তেওঁ চুৰি কৰিছিল, আৰু সেই টকাখিনিৰে তেওঁ কি কৰিছিল? কিতাপ ক্ৰয় কৰিছিল আৰু জ্ঞান অৰ্জন কৰিছিল। 35, জনি হেজ ডেছ ইউ। ইয়াত ইউৰ লগত কি হ'ব? ইয়াত ইউৰ লগত আৰ্টিকেল হ'ব এ। হোৱাই? বিকজ দ্য বিগিনিং চাউণ্ড ইজ লাইক ইউ। যদি ইউ উচ্চাৰণ হয় কোনো শব্দৰ প্ৰথম আখৰটো, তেতিয়াহ'লে উই হ্যাভ টু ইউজ দ্য আৰ্টিকেল এ, নট এন। এনটো ইয়াত নহ'ব। কুৱেশ্যন নম্বৰ 36, আৰু ইউটো হৈছে ভেড়াৰ পোৱালি, ভেড়াৰ নহয়, এইটো হৈছে ইউটো হৈছে মহিলা ভেড়া, ফিমেল শিপ হৈছে ইউ। কুৱেশ্যন নম্বৰ 36, ইজ দেয়াৰ ডেছ মিল্ক ইন দ্য জগ? ইজ দেয়াৰ যেহেতু ইন্ট্ৰোগেটিভ মাৰ্ক আছে, চ' উই হ্যাভ টু ইউজ এনি। ইজ দেয়াৰ এনি মিল্ক ইন দ্য জাগ? জাগত কোনো মিল্ক আছেনে, গাখীৰ আছেনে? কুৱেশ্যন নম্বৰ 37, আই ডু নট ট্ৰাষ্ট ডেছ ফ্ৰেণ্ডছ আই হেভ। ইয়াত ডাবল ছাবজেক্ট ডাবল অবজেক্ট আছে, আই হেভ, আই ডু। চ' উই হ্যাভ টু ইউজ দি আৰ্টিকেল। চ' আই ডু নট ট্ৰাষ্ট, মই বিশ্বাস নকৰোঁ, দ্য ফিউ ফ্ৰেণ্ডছ আই হেভ, যে মোৰ যিখিনি বন্ধু বান্ধৱ আছে মই কাকোৱে বিশ্বাস নকৰোঁ। কুৱেশ্যন নম্বৰ 38, অমিত ডেছ এ লেটাৰ সিন্স মৰ্নিং। চ' ইয়াত টেন্স কাৰেকশ্যন আছে, সিন্স মৰ্নিং, ৰাতিপুৱাৰ পৰা তেওঁ এটা কি কৰি আছে? চিঠি লিখি আছে। চ' উই হ্যাভ টু ইউজ দি পাষ্ট প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স over here in this question. So has been writing, Amit has been writing a letter since morning. Question number 39, a good student dash he listens regularly. So regularly আছে, ইয়াত কি আছে? regularly আছে, গতিকে we have to use present indefinite tense since it is the habitual action, এইটো অভ্যাসগত কাম হয়, regularly তেও কৰে, গতিকে আমাৰ কি হ'ব? present indefinite tense হ'ব। আৰু present indefinite, if the tense is present indefinite tense, then we have to use s or es along with the main verbs. And question number 40, it is time we dash home. So it is time থাকিলে সেইটো আমি কি কৰিব লাগে? past indefinite tenseত লিখিব লাগে। So it is time we went home, অৰ্থাৎ এইটো সময়ত আমি ঘৰত গৈছিলোঁ। নেক্সট 41, ৰাম dash the station before the train dash. So ৰাম আৰু ট্ৰেইন
এইটোত দুটা কাৰ্য আছে, দুজনে দুটা কাম কৰিছে, তাৰ ভিতৰত যিটো কাম আগত হয় সেইটো কাম কি হ'ব, পাষ্ট পাৰফেক্ট টেন্সত হয়, আৰু যিটো কাম পিছত ঘটে সেইটো পাষ্ট ইনডিফিনিট টেন্সত লিখা হয়। গতিকে ইয়াত আমি দেখিম যে পাষ্ট পারফেক্ট আৰু পাষ্ট ইনডিফিনিট টেন্সৰ ইয়াৰ বিফৰ আছে দ্য ট্ৰেইন, তাৰ মানে অৰ্থাৎ ট্ৰেইন অহাৰ আগতে ৰামে ষ্টেচন পাইছিল, ৰামৰ ষ্টেচন পোৱা কাৰ্যটো আগতে সংঘটিত হৈছে, যাৰ কাৰণে ইয়াত প্ৰথমটো পাষ্ট পারফেক্ট টেন্স হ'ব আৰু পিছতো বিফৰ দ্য ট্ৰেইনটো যেহেতু পিছত আহিছে গতিকে ইয়াত পাষ্ট ইনডিফিনিট টেন্স হ'ব। তো আমি এতিয়া ম্যাচ কৰিম, যেহেতু প্ৰথমটো আছে পাষ্ট ইনডিফিনিট আছে আৰু পাষ্ট পারফেক্ট আছে, এইটো হ'ব নোৱাৰে। হ্যাড এৰাইভড ৰিচড, যিটো আছে পাষ্ট ইনডিফিনিট আছে আৰু পাষ্ট পারফেক্টটো পিছত আছে, এইটো হ'ব নোৱাৰে। এই দুটাৰ ভিতৰত যিকোনো এটা হ'ব, কিন্তু এই দুটাৰ ভিতৰত আমি যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে হ্যাড ৰিচড ৰামে পাইছিল দ্য ষ্টেচন বিফৰ দ্য ট্ৰেইন এৰাইভড। যেতিয়া দুটা ব্যক্তি আৰু বস্তুৰ কথা আহে তেতিয়া ৰিচটো হয় ব্যক্তিৰ ক্ষেত্ৰত আৰু এৰাইভটো হ'ব বস্তুৰ ক্ষেত্ৰত। গতিকে ট্ৰেইনৰ লগত হ'ব এৰাইভড আৰু ৰামৰ লগত হ'ব ৰিচড। হ্যাড এৰাইভড ৰিচড এইটো নহয়, এইটো হ'ব had reached and arrived. This is the right answer. এই কোৱেশ্চনটো বহুত খেলি মেলি লগা, এইটো কনফিউজ কৰিব পাৰে যে এইটো হ'ব নে এইটো হ'ব। ইয়াত স্পষ্ট কথা এইটো হ'ব, এইটো হ'ব নহয়। So question number 42, the tiger was hungry, he killed a fox. টাইগাৰজন কি আছিল, ভোকাটো আছিল আৰু তেওঁ এটা কি কৰিছিল, ফক্স শিয়াল হত্যা কৰিছিল। Being hungry, the tiger killed a fox. অর্থাৎ ভোকাতুর হই টাইগারটোৱে এটা ফক্স কি কৰিছিল, হত্যা কৰিছিল। এতিয়া কোৱেশ্চন নাম্বাৰ 43, he is a teacher, he is a cricketer. অর্থাৎ which of the following is not correct? He is both a teacher and a cricketer. হয় তো এজন টিচারও হয় এজন ক্রিকেটারও হয়, দুইটা কথা হয়, এইটো এ শুদ্ধ। হি ইজ এ টিচার এণ্ড অলছো আ ক্রিকেটার, হি ইজ এ টিচার এণ্ড অলছো ক্রিকেটার হয়, এইটো হয়, হি ইজ এ টিচার আৰু এজন ক্রিকেটারও। হি ইজ এ টিচার এজ ওয়েল এজ এ ক্রিকেটার, এজ ওয়েল এজ অর্থাৎ এণ্ড বুজাইছে যে তেওঁ কি হয়, টিচারও হয় আৰু শিক্ষকো হয়, টিচারও হয় আৰু ক্রিকেটারও হয়। হি ইজ নট অনলি এ টিচার বাট অলছো আ ক্রিকেটার। এইটো আমি যদি চাওঁ হুইচ অফ দ্য ফলোইং ইজ নট কাৰেক্ট বুলি কৈছে, যিহেতু এইটো কি হৈছে নট কাৰেক্ট বুলি কৈছে। হি ইজ নট অনলি এ টিচাৰ বাট অলছো আ ক্ৰিকেটাৰ। এ নম্বৰটো হি ইজ বোথ এ টিচাৰ এণ্ড এ ক্ৰিকেটাৰ। হি ইজ এ টিচাৰ এণ্ড অলছো আ ক্ৰিকেটাৰ। তো ইয়াত যেহেতু কোয়েশ্চনত আছে নট কারেক্ট, হি ইজ নট অনলি এ টিচার বাট অলসো এ ক্রিকেটার, এইটো কারেক্ট হয়। হি ইজ এ টিচার এণ্ড অলসো এ ক্রিকেটার, এইটো হয়, এজন টিচার আৰু এজন শিক্ষকো শুদ্ধ। হি ইজ এ টিচার এজ ওয়েল এজ এ ক্রিকেটার, তেওঁ এজন শিক্ষক আৰু ক্রিকেটারও। কিন্তু ইয়াত যদি আমি দেখিবলৈ পাওঁ হি ইজ বোথ এ টিচাৰ এজ ওয়েল এণ্ড এ ক্রিকেটার, এইটো শুদ্ধ নহয়, এইটো কি নহয়, শুদ্ধ নহয়। যিহেতু এইটো শুদ্ধ নহয় গতিকে এনসাৰ এইটো হ'ব, কাৰণ ইয়াত নট বুলি কৈছে, নট কাৰেক্ট, কোনটো শুদ্ধ নহয়, যিটো ভুল হৈছে ভুল, এইটোৱে কাৰেক্ট, কাৰণ ইয়াত হি ইজ বোথ বুলি কৈছে, বোথ দুজন ব্যক্তিৰ ক্ষেত্ৰত হয়, কিন্তু ইয়াত ব্যক্তি এজনে, কিন্তু পদবী দুটা, যাৰ বাবে আমি ইয়াত বোথ ব্যৱহাৰ কৰিব নোৱাৰি, এজ ওয়েল এজ ব্যৱহাৰ কৰিব পাৰি। যে হি ইজ এ টিচাৰ এজ ওয়েল এজ এ ক্ৰিকেটাৰ, হি ইজ এ টিচাৰ এণ্ড অলছো আ ক্ৰিকেটাৰ এণ্ড ব্যৱহাৰ কৰিব পাৰি, কিন্তু যিহেতু পদবী দুটা বৃত্তিত তেওঁ আছে গতিকে আমি কি কৰিব নোৱাৰি, বোথটো দিব নোৱাৰি। যদি ইয়াত থাকিলে হয় যে বোথ ৰাম
ৰাম ইজ এ ক্ৰিকেটাৰ, কৰিম ইজ এ ক্ৰিকেটাৰ, তেতিয়া আমি কিন্তু কৰিব পাৰিলোঁ হয় যে বোথ ৰাম এণ্ড কৰিম ব্যক্তিৰ ক্ষেত্ৰত আমি ইউজ কৰিব পাৰিলোঁ হয়। গতিকে ইয়াত হ'ব হি ইজ বোথ এ টিচাৰ এণ্ড এ ক্ৰিকেটাৰ, এইটো শুদ্ধ হ'ব কাৰণ এইটোৱে ভুল শুদ্ধ হ'ব বিকজ we have been said which is not correct. So question number 44, which of the following is a compound sentence? Yet compound sentence kontu? Compound sentence, seeing the tiger he ran away. I know where he lives. Read or fail, everybody knows that the earth is round. Compound sentence, jotil honka, jotil beko, seeing the tiger he ran away. এইবিলাক গোটেইকেইটাৰ ভিতৰত এই সেন্টেন্সটো হৈছে কম্পাউণ্ড, সিম্পল, কম্পাউণ্ড আৰু কমপ্লেক্স, চাৰিটা ভাগ সেন্টেন্সবিলাক ভাগ কৰা হৈছে। এভৰিবডি ন'জ, সকলোৱে জানে, দ্যাট দ্য আৰ্থ ইজ ৰাউণ্ড, পৃথিৱীখন যে ঘূৰণীয়া। ইয়াত ডাবল অবজেক্ট আৰু ডাবল অবজেক্ট আছে। এভৰিবডি ডাবল অবজেক্ট, ডাবল সাবজেক্ট যেতিয়া থাকে তেতিয়া তাক কি কোৱা হয়? কম্পাউণ্ড সেন্টেন্স বুলি কোৱা হয়। কম্পাউণ্ড সেন্টেন্সত ডাবল অবজেক্ট আৰু ডাবল ভাৰ্ব থাকে। সিং দ্য টাইগাৰ হি ran away, ইয়াত সাবজেক্ট এটা আছে, ভার্ব এটা আছে। রিড অর ফল, ইয়াত যদিও কি আছে, ভার্ব দুটা আছে কিন্তু সাবজেক্ট এটা আছে। আই নো ওয়ের হি লিভস, এইটো নহয়। ইয়াত দ্যাট আছে, মাজত দ্যাট আছে। হুইচ অফ দ্য ফলোইং ইজ নট দি সিনোনিমস অফ পেরিশ, পেরিশৰ সিনোনিম কি নহয়? কোনটো পেরিশৰ অৰ্থবোধক শব্দ নহয়? এটা ভিটালিটি নহয়, গতিকে এইটো কি হ'ব? এইটো শুদ্ধটো এক্সপাইৰেশ্যন, এইটো হয় পেরিশৰ ডেমাইজ, ডিজিজ, গলি যোৱা, পচি যোৱা, ডিমাইচেল, এইটো অৱসৰপ্ৰাপ্ত। এক্সপাইৰেশ্যন, এক্সপায়াৰ হোৱা, এক্সপায়াৰ, ডিমাইজ, ডিজিজ, এই তিনিটাৰ অৰ্থ কি? ভিটালিটিটো আৰম্ভণি, গতিকে ভিটালিটিটো ৰাইট, শুদ্ধটোৰ। এতিয়া দেখা, হোৱাই ডিড লাঞ্চো সে দ্যাট ৰেইন ড্ৰপছ ৱেৰ লাইক নিউ কয়েন্স, এইবিলাক টেক্সুৱেল কুৱেশ্যন হয় আৰু 2 মাৰ্কৰ আছে। এইবিলাক আলোচনা পিছত আমি কৰিম, পিছত ভিডিঅ'ত কৰিম। এতিয়া আৰু যদি শ্বৰ্ট কুৱেশ্যন থাকে আমাৰ, আমি সেইবিলাক আলোচনা কৰিবলৈ যাম। এইবিলাক আছে ফলাৰ, এইবিলাক 4 মাৰ্কৰ কুৱেশ্যন হয়, 4 মাৰ্কৰ, গতিকে এইবিলাক আজি আলোচনা কৰোঁ। ফলোইং প্যারাগ্রাফ, রাইট এ সাবস্টেন্স রাইটিংৰ পৰা দিছে ষ্টৰি, ৰাইট এ ষ্টৰি ৰাইটিংৰ পৰা দিছে। গতিকে এইবিলাক আমি আলোচনা পিছৰ ভিডিঅ'ত কৰিম আমি। থেংক ইউ, ধন্যবাদ। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে পৰৱৰ্তী ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। ধন্যবাদ।